প্ৰকৃতিয়ে আমাক দিয়া আটাইতকৈ ধুনীয়া উপহাৰ আৰু আমাৰ ব্যক্তিত্বৰ আটাইতকৈ আকৰ্ষণীয় মুকুটটোৱেই হৈছে চুলিখিনি। কিন্তু যেতিয়া ফণীখনেৰে আচলতে থোপা থোপে চুলি সৰি আহে, তেতিয়া কেৱল চুলিয়েই সৰি নপৰে, আমাৰ মনৰ ভিতৰত আত্মবিশ্বাস লাহে লাহে ভাঙি চুৰমাৰ হৈ পৰে। আইনাৰ সন্মুখত থিয় হৈ অসহায় অনুভৱ কৰাটো বন্ধ কৰক। মনত ৰাখিব, কোনো সমস্যাহে চিৰস্থায়ী নহয়। আপোনাৰ হেৰাই যোৱা সৌন্দৰ্য আৰু আত্মবিশ্বাস ঘূৰাই অনাৰ চাবিকাঠি আপোনাৰ নিজৰ হাততেই আছে। আজি আমি কোনো দামী পাৰ্লাৰ বা কৃত্ৰিম কেমিকেলৰ মিছা প্ৰতিশ্ৰুতিৰ কথা নাপাতো। আজি আমি জানিবলৈ চেষ্টা কৰিম এনে 5টা অতি সহজ কিন্তু অত্যন্ত শক্তিশালী অভ্যাসৰ বিষয়ে, যিয়ে আপোনাৰ চুলিক ভিতৰৰ পৰা সজীৱ কৰি তুলিব। তো বলক ভিডিঅ'টো আৰম্ভ করি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন হৈ থাকে, তেনেহ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো টিপি দিয়ক। আৰু যদি আগৰ পৰাই ছাবস্ক্ৰাইব কৰি ৰাখিছে, তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। এতিয়া আহক জানো চুলি সৰাৰ মূল 5টা কাৰণ কি কি আৰু ঘৰুৱা উপায় কি আৰু কেনেকৈ যত্ন ল'ব পাৰি, এই সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। যে ভিডিঅ'টো সম্পূৰ্ণ দেখিব। 1 নম্বৰ কাৰণ, চুলি সৰাৰ মূল কাৰণ কি? চুলি সৰাৰ মূল কাৰণসমূহ হ'ল বংশগত প্ৰভাৱ, হৰমনৰ তাৰতম্য, পুষ্টিহীনতা আৰু মানসিক চাপ। পৰিয়ালত চুলি সৰাৰ ইতিহাস থাকিলে এই সমস্যা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। লগতে থাইৰয়ডৰ সমস্যা, গৰ্ভাৱস্থাত বা প্ৰস্ৰাৱৰ পিছত শৰীৰত হৰমনৰ পৰিৱৰ্তন ঘটিলেও চুলি সৰে। আমাৰ আহাৰত প্ৰটিন, আইৰণ, জিংক আৰু জৰুৰী ভিটামিনৰ অভাৱ হ'লে চুলিৰ গুৰি দুৰ্বল হৈ পৰে। অত্যাধিক মানসিক চিন্তা, দীৰ্ঘদিনীয়া অসুস্থতা বা ঔষধৰ পাৰ্শ্বক্ৰিয়াই চুলি সৰা বৃদ্ধি কৰে। ইয়াৰ উপৰি চুলিত অত্যাধিক ৰাসায়নিক সামগ্ৰী, কাৰ্লিং বা ষ্ট্ৰেইটেনিং কৰা আৰু টানকৈ চুলি বন্ধাৰ ফলতো চুলি সোনকালে সৰে। খাদ্যৰ জৰিয়তে চুলি শক্তিশালী কৰা। আহাৰৰ জৰিয়তে চুলি শক্তিশালী কৰিবলৈ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। চুলি প্ৰধানকৈ কেৰাটিন নামৰ প্ৰটিনেৰে গঠিত। গতিকে খাদ্য তালিকাত কণী, মাছ, মাংস, দাইল আৰু গাখীৰ আদি প্ৰটিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। চুলিৰ গুৰিলৈ অক্সিজেন যোগান ধৰিবলৈ আইৰণৰ প্ৰয়োজন হয়, যাৰ বাবে পালেং শাক আৰু খেজুৰ উপকাৰী। বাদাম আৰু গুটিজাতীয় খাদ্যত থকা ওমেগা-3 ফেটি এচিড আৰু জিংকে চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু সৰা বন্ধ কৰে। তদুপৰি নেমু, আমলখি আৰু গাজৰত থকা ভিটামিন চি আৰু এ চুলিৰ কোষবোৰ সুস্থ ৰাখি আৰু চুলি দীঘল হোৱাত সহায় কৰে। চুলিৰ কোষবোৰ সুস্থ ৰাখি আৰু চুলি দীঘল হোৱাত সহায় কৰে। নাম্বাৰ 3, ঘৰতে চুলিৰ যত্ন কেনেকৈ ল'ব? সঠিকভাৱে চুলি ধোৱা। সপ্তাহত 2ৰ পৰা 3 বাৰতকৈ বেছি শ্বেম্পু ব্যৱহাৰ নকৰিব। সঘনাই ধুলে চুলিৰ প্ৰাকৃতিক তেল হেৰাই যায়। সদায় ক্ষাৰযুক্ত আৰু ছালফেট মুক্ত মৃদু শ্বেম্পু ব্যৱহাৰ কৰিব। শ্বেম্পু কৰাৰ পিছত চুলিৰ মাজৰ পৰা আগলৈকে কণ্ডিচনাৰ লগাবলৈ নাপাহৰিব। গুৰিত কণ্ডিচনাৰ নলগাব। 2 নম্বৰ নিয়ম, যে নিয়মিত তেল মালিচ কৰক। এবাৰ বা দুবাৰ নাৰিকল তেল, কাঠবাদামৰ তেল বা অলিভ অইল অলপ গৰম কৰি চুলিৰ গুৰিত লাহে লাহে মালিচ কৰিব লাগে। তেল লগোৱাৰ 1 পৰা 2 ঘণ্টাৰ পিছত চুলি ধুই পেলাব। গোটেই ৰাতি তেল লগাই থোৱাটো পৰিহাৰ কৰিব, কিয়নো ই ধূলি-বালি আকৰ্ষণ কৰে। 3 নম্বৰ কাৰণ, প্ৰাকৃতিক হেয়াৰ পেক, এলোভেৰা, কেঁচা এলোভেৰা জেল চুলিৰ গুৰিত লগাই 30 মিনিট ৰাখি ধুই পেলালে চুলি কোমল আৰু উফি-মুক্ত হয়। পিঁয়াজৰ ৰস, পিঁয়াজৰ ৰসে নতুন চুলি গজাত সহায় কৰে। ইয়াক সপ্তাহত এবাৰ বা দুবাৰ লগাব পাৰে। তিতা চুলিৰ যত্ন লওক। তিতা চুলি কেতিয়াবা জোৰেৰে মচিব নালাগে। কোমল গামোচা বা কটন কাপোৰেৰে পানীখিনি শুকুৱাই ল'ব। তিতা অৱস্থাত চুলি ফণিয়াব নালাগে, কিয়নো সেই সময়ত চুলিৰ গুৰি আটাইতকৈ দুৰ্বল হৈ থাকে। সদায় বহল দাঁত থকা ফেনী ব্যৱহাৰ কৰিব। 4 নম্বৰ কাৰণ, তেল লগাই বহু সময় ধৰি নথকা। চুলিত তেল লগাই বহু সময় ধৰি ৰাখিলে উপকাৰতকৈ অপকাৰহে বেছি হয়। তেল বেছি সময় থাকিলে ই মূৰৰ ছালৰ লোম-কূপ বা ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে। ইয়াৰ ফলত ছালৰ স্বাভাৱিক উশাহ-নিশাহ বন্ধ হয় আৰু গ্ৰন্থিবোৰৰ পৰা ওলোৱা প্ৰাকৃতিক তেল জমা হৈ উফি আৰু খজুৱতি বৃদ্ধি হ'ব পাৰে। তদুপৰি তেলীয়া ছালত বতাহত থকা ধূলি, বালি আৰু প্ৰদূষণ সহজে আক্ৰমণ কৰে।
যাৰ ফলত মূৰৰ ছালত বেক্টেৰিয়া বা ভেঁকুৰ সংক্ৰমণ হ'ব পাৰে। ই চুলিৰ গুৰি দুৰ্বল কৰি চুলি সৰা বৃদ্ধি কৰে। গতিকে শ্বেম্পু কৰাৰ 1 পৰা 2 ঘণ্টা পূৰ্বে তেল লগোৱাটোৱেই আটাইতকৈ উত্তম। 5 নম্বৰ কাৰণ, চুলি ধোৱাৰ সময়ত হোৱা সাধাৰণ ভুল। চুলি ধোৱাৰ সময়ত কৰা 5টা সাধাৰণ ভুলে চুলিৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। 1 নম্বৰ, গৰম পানীৰ ব্যৱহাৰ। অতি গৰম পানী মূৰৰ ছালৰ প্ৰাকৃতিক তেল আঁতৰাই চুলি শুকান আৰু দুৰ্বল কৰি পেলায়। শ্বেম্পুৰ ভুল প্ৰয়োগ। শ্বেম্পু পোনপটীয়াকৈ চুলিত নলগাই সদায় পানীত মিহলাই ল'ব লাগে। ইয়াক কেৱল মূৰৰ ছালতহে ঘঁহিব লাগে, গোটেই চুলিত নহয়। 3 নম্বৰ, নিয়মিত কণ্ডিচনাৰ ব্যৱহাৰ নকৰা। শ্বেম্পুৰ পিছত কণ্ডিচনাৰ ব্যৱহাৰ নকৰিলে চুলি জট লাগে। মন কৰিব, কণ্ডিচনাৰ কেতিয়াও চুলিৰ গুৰিত লগাব নালাগে। 4 নম্বৰ, জোৰে মোচা। তিতা চুলি গামোচাৰে ঘঁহি মচিলে চুলিৰ আগ ফাটি যায় আৰু চুলি ছিঙে। 5 নম্বৰ, তিতা চুলি ফণিওৱা। তিতা অৱস্থাত চুলিৰ গুৰি দুৰ্বল থাকে, গতিকে সেই সময়ত ফণিয়ালে অত্যাধিক চুলি সৰে। কেতিয়া চিকিৎসাৰ পৰামৰ্শ ল'ব? চুলি সৰা সমস্যা হ'লে তলত দিয়া প্ৰস্তুতি চিকিৎসাৰ পৰামৰ্শ লোৱাটো উচিত। 1 নম্বৰ, হঠাতে অধিক চুলি সৰিলে। যদি হঠাৎ থোপে চুলি সৰিবলৈ আৰম্ভ কৰে, দিনটোত 100 ডালতকৈ বেছি চুলি সৰে, টপা বা খালী ঠাই দেখা গ'লে, মূৰৰ কোনো বিশেষ অংশত ঘূৰণীয়াকৈ চুলি সৰি সম্পূৰ্ণ খালী বা টপা হৈ পৰিলে। 3 নম্বৰ, মূৰৰ ছালৰ সমস্যা হ'লে। যদি চুলি সৰাৰ লগতে মূৰৰ ছালত তীব্ৰ খজুৱতি, ৰঙা পৰা, বিষ বা পুঁজযুক্ত ফোঁহা হয়। 4 নম্বৰ, অন্য লক্ষণ থাকিলে। চুলি সৰাৰ লগতে যদি ওজনৰ অস্বাভাৱিক পৰিৱৰ্তন, ভাগৰ লগা বা মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱত খেলিমেলি হয়, থাইৰয়ডৰ সমস্যা হয় ইত্যাদি। তেতিয়া আহক জানো, চুলি দীঘলীয়াকৈ সুস্থ, ঘন আৰু মজবুত কৰি ৰাখিবলৈ আপোনাৰ দৈনন্দিন জীৱনত এই 5টা অতি সহজ অভ্যাস হেয়াৰ কেয়াৰ হেবিটছ গ্ৰহণ কৰক। 5টা সহজ অভ্যাস। 1 নম্বৰ, বহল দাঁতৰ ফণি ব্যৱহাৰ কৰা। সদায় কাঠৰ বা প্লাষ্টিকৰ বহল দাঁত থকা ফণি ব্যৱহাৰ কৰিব। ই চুলিৰ জট সহজে ভাঙি দিয়ে আৰু চুলি ছিঙা ৰোধ কৰে। তিতা অৱস্থাত চুলি কেতিয়াও নফণিয়াব। 2 নম্বৰ, শ্বেম্পুৰ পূৰ্বে লঘু তেল মালিচ কৰা। সপ্তাহত 1 পৰা 2 বাৰ শ্বেম্পু আৰু 1 পৰা 2 ঘণ্টা আগতে তেল লগাওক। কুহুমীয়া গৰম নাৰিকল বা কাঠবাদামৰ তেল চুলিৰ গুৰিত লাহেকৈ মালিচ কৰিব। ই মূৰৰ ছালৰ তেজ চলাচল বৃদ্ধি কৰে। 3 নম্বৰ, কোমল কাপোৰেৰে চুলি শুকুওৱা। চুলি ধোৱাৰ পিছত খৰীয়া গামোচাৰ জোৰে ঘঁহি মচিব নালাগে। ইয়াৰ পৰিৱৰ্তে এটা কোমল কটন টি-চাৰ্ট বা মাইক্ৰ'ফাইবাৰ টাৱেল ব্যৱহাৰ কৰক। ই চুলিৰ আগ ফাটি যোৱাত সমস্যা ৰোধ কৰে। 4 নম্বৰ, চুলি সদায় ঢিলাকৈ বন্ধা। শুবলৈ যোৱাৰ সময়ত বা ঘৰত থাকোঁতে চুলি সদায় ঢিলাকৈ বান্ধিব। টান ৰবৰ ব্ৰেণ্ডৰ সলনি চিল্ক বা কাপোৰৰ ক্ৰাঞ্চি ব্যৱহাৰ কৰিব। ই চুলিৰ গুৰিৰ পৰা অতিৰিক্ত চাপ হ্ৰাস কৰে। 5 নম্বৰ, পৰ্যাপ্ত পানী আৰু প্ৰটিন গ্ৰহণ কৰক। ভিতৰৰ পৰা চুলি মজবুত কৰিবলৈ দৈনিক 3 লিটাৰ পানী খাব। খাদ্য তালিকাত দৈনিক এটা হ'লেও কণী, এমুঠি বাদাম, দাইল অন্তৰ্ভুক্ত কৰক। এই সৰু সৰু অভ্যাসবোৰে আপোনাৰ চুলি সৰা বন্ধ পৰিমাণ হ্ৰাস কৰিব। মনত ৰাখিব, কোনো এখন ডাঙৰ অৰণ্য এদিনতে গঢ়ি নুঠে। তাৰ বাবে প্ৰতিটো বীজক সময় আৰু যত্নৰ প্ৰয়োজন হয়। ঠিক তেনেদৰে আপোনাৰ চুলিখিনিকো অলপ সময় দিয়ক, অলপ মৰম দিয়ক। পৰিৱৰ্তন এদিনতে নাহে, কিন্তু আপুনি আজ লোৱা এটা সৰু পদক্ষেপে অনাগত দিনত এক ডাঙৰ আৰু সুন্দৰ ফলাফল কঢ়িয়াই আনিব। নিজৰ ব্যস্ত জীৱনটোৰ পৰা মাত্ৰ অলপ সময় নিজৰ বাবে উলিয়াওক, কিয়নো আপোনাৰ সৌন্দৰ্য আৰু স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰথম দায়িত্ব কেৱল আপোনাৰ। আজিৰ পৰা এই 5টা সহজ অভ্যাস আপোনাৰ জীৱনশৈলীৰ অংশ কৰি লওক আৰু পূৰ্ণ আত্মবিশ্বাসেৰে নিজক কওক, মই মোৰ শ্ৰেষ্ঠ ৰূপটো ঘূৰাই আনিম। যদি আপুনি নিজক সলনি কৰিবলৈ সাজু, তেন্তে ভিডিঅ'টো লাইক কৰক আৰু আনকো অনুপ্ৰাণিত কৰিবলৈ শ্বেয়াৰ কৰক। এনেধৰণৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নিজৰ যত্ন লওক, সুস্থ থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।